তাৰ মাজৰ পৰা এজন চিফ হ'ব কৈছে যে আগতে বিজেপি 2খন সিট আছিল এবাৰ আপুনি সোমোৱাৰ কাৰণে এখনো সিট নাপায় বিজেপি ঠিক আছে তেখেতে নিজক ভগৱান বুলি ভাবে দেখা যাব 25ৰ পৰা 30খন এখন পাব বিটিএফে দেখা যাব অলপ অপেক্ষা কৰক কেইটামান দিন বিজেপিৰ চৰকাৰ হ'ব বিজেপিৰ চৰকাৰ হ'ব দি পেলা যাম মেকুৰী বুলি হয় নাই আবু খং উঠে নে নাই এই তেনেকুৱা আজি বিপিএফও বেলনাৰ মাৰ খাবৰ কাৰণে ৰেডি হ'ব লাগে যে শ্ৰেণীৰ নাগৰিকে সমান অধিকাৰ পাব লাগিব এই সংকল্পৰে আমি ভোট দিম আমি ভোট দিওঁতে অকল মথনগুৰি নহয় বাস্কাৰ মানুহজনেও যাতে ন্যায় পায় চিৰাগৰ মানুহেও যাতে ন্যায় পায় কোকৰাঝাৰৰ মানুহেও যাতে ন্যায় পায় তাৰ বাবে আমি দায়িত্ব কান্ধত মূৰ পাতি ল'ব লাগিব পাৰিবনে নাই বিজেপি চৰকাৰ হ'বনে নাই কোকৰাঝাৰত এবাৰ বিজেপি চৰকাৰ হ'বনে নাই আপোনালোকে কওক ৰাইজ আমি কৰিবই লাগিব আমাৰ বিকল্প নাই বিজেপিৰ চৰকাৰ প্ৰতিষ্ঠা কৰি সমমৰ্যাদা আমি বিটিচিত ঘূৰাই আনিব লাগিব ইয়াতে কোনোবা গাঁৱে ভূত লাগি গ'লে কোনো অন্যায় আৰু নহ'ব সব ফালে আমাৰ ন্যায় সমতা আৰম্ভ হ'ব আৰু এই মহাযজ্ঞৰ আহুতি আপোনালোকে দিব লাগিব এই পৰিৱৰ্তনৰ আহুতি আপোনালোকে দিব লাগিব বিটিচিত বিজেপি চৰকাৰ আনাৰ দায়িত্ব আপোনালোকে ল'ব লাগিব মই বিশ্বাস কৰো মথনগুৰিৰ ৰাইজে এই দায়িত্ব গ্ৰহণ কৰিব দাসৰ কাৰণে বিপিএফত আছিলে কাৰণ ভিচিডিচি হাগ্ৰামাৰ পকেটত ই বেচাৰাই কি কৰিব হয় নহয় কিন্তু আমি এইবোৰ নকৰো দেই আমি পুৰা অধিকাৰ দিম গৌতম দাসে কাম কৰিব আৰু কাম নকৰিলে শাস্তি আপোনালোকে দিব আপোনালোকৰ ওপৰত তাৰ দায়িত্ব আমাৰ দিনত কোনো ভিচিডিচি নহ'ব কোনোবা এই ভিচিডিচি সিস্টেম কৰিলা গ'ল আৰু সি এইবিলাক নহ'ব ৰাইজৰ পৰা ঘৰ দিয়াৰ নামত টকা পইচা জব কাৰ্ডৰ নামত লুণ্ঠন এইবিলাক নচলিব দুখীয়া মানুহে সম্পূৰ্ণ অধিকাৰ পাব লাগিব খানা খুওৱা টকাও লুটি লুটি তেওঁলোক ধনী হৈছে অকণমানো যদি খৰচ হয় ভাল কথা মোক চন্দন ব্ৰহ্মই কৈ থাকে দাদা আপোনালোকে এবাৰ ইলেকশ্যন এনাউন্স কৰে আৰু আকৌ পিছুৱাই দিয়ে মই এতিয়া সঁচা কথাটো কৈছো মই চিন্তা কৰি আছিলো পকেটৰ পৰা যিমান খৰচ হয় হৈ লওক সেইকাৰণে 3বাৰ মান ইলেকশ্যন কেতিয়া পাতিব লাগে আমি জানো কোভিড শেষ হলে ইলেকশ্যন পাতিম এই চিন্তা আমাৰ আছিল কিন্তু মাজে মাজে মই এনে এনাউন্স কৰি দিওঁ ইলেকশ্যন হ'ব বুলি যাতে হাগ্ৰামা চন্দনৰ পকেটৰ টকাকেইটা যায় বহুতখিনি গ'ল আগতে যদি গাহৰিয়ে মুৰ্গীয়ে দুইটাই খুৱাইছিল এতিয়া অকল মুৰ্গী দি আছে আইটেম কমি গৈ আছে কাৰণ পকেটৰ পৰা বস্তু ওলাই গৈ আছে মোক বিশ্বজিৎ দৈমাৰী কৈছে মই বিশ্বাস কৰা নাছিলো 3000 কোটি টকা বোলে বিটিচিত খালি কন্ট্ৰেক্টৰকে বিল দিব বাকি আছে এটা এওঁতো ভিতৰৰ মানুহ যোৱা কালিলৈকে কৈছে দাদা 3000 কোটি টকা কন্ট্ৰেক্টৰকে বিল দিব বাকি আছে বোলে এইবিলাক কন্ট্ৰেক্টৰ কোন বোলে এইবিলাক দাদা হাগ্ৰামাৰ ওচৰে পাজৰে ঘূৰি থকা বিলাক এটা গ'ল আৰু 3000 আৰুতো জীৱনত নাপাব আৰু সেই 3000 কোটি টকা দুখীয়া মানুহৰ মাজত দিয়া হ'ব ঘৰ দিম পেঞ্চন দিম ৰাস্তা দিম গতিকে যিসকলে খানা কোন চিনত এইটোহে আচল কথা আসল বস্তু ঠিক থাকিব বাকি বায়া ডাইনা যি হয় হৈ থাকিব দিয়ক ঠিক আছে নহয় গতিকে সকলো ৰাইজক পৰিষদীয় সমষ্টি 10 কোটি টকা খৰচ কৰি এখন ষ্টেডিয়াম বনাব ঠিক কৰিছো বিটিসি অঞ্চলত ফেন্সাৰ স্কুল প্ৰাদেশিকৰণৰ নিয়ম আমি শিথিল কৰাৰ বাবে সিদ্ধান্ত লৈছো আজি আমি এই বিটিসি অঞ্চলত সকলো জাতি সম্প্ৰদায়ৰ লোকে যাতে মাটিৰ অধিকাৰ পায় তাৰ বাবে আজি আমি ৰাইজক প্ৰতিশ্ৰুতি দিছো আৰু বিটিসিত যোৱাৰ ক্ষেত্ৰত বিটিসিৰ কাম কাজৰ ক্ষেত্ৰত তাৰ বাবেও আজি আমি স্পষ্টভাৱে নিৰ্বাচনী প্ৰতিশ্ৰুতিত উল্লেখ কৰিছো অদ্ভুত পৰিৱৰ্তন আহিব উন্নয়ন আহিব বিকাশ আহিব সকলো মহিলা আত্মসহায়ক গোটে 25000 50,000 টকাকৈ কনকলতা মহিলা সবলীকৰণ পাব
ধৰি ললো এই সৰভোগ সমষ্টি মথনগুৰিৰ কিছুমান গাঁও আৰু বিটিচিত থাকিব নোখোজে আমি সিদ্ধান্ত লৈছো যে যি গাঁও বিটিচিত থাকিব নোখোজে তেওঁলোকক জোৰ কৰি বিটিচিত ৰাখিব পৰা নাযাব যি গাঁও বিটিচিৰ পৰা ওলাব খোজে ওলাব পাৰিব যি গাঁও বিটিচিত সোমাব খোজে সোমাব পাৰিব আপোনালোকৰ মনত বহুত কষ্ট আছে যে আমি বিটিচিত কিয় যাওঁ কোকৰাঝাৰত যাব লাগে অসুবিধা হয় গাঁওখন থাকিব নালাগে বিটিচিত আবেদন কৰক আপোনালোকে ওলাই যাব পাৰিব আৰু বোলে নহয় মই বিটিচিত থাকিব খোজো আপোনালোকে বিটিচিত থকাৰ সম্পৰ্ক নাই ভালো নহয় কিন্তু তথাপিতো লফিকুলক মাৰাৰ অধিকাৰ কোনে দিলে মাৰাৰ অধিকাৰটো কোনেও কাকো দিব নোৱাৰে আমি কৈছো নহয় বিটিচিৰ ভিতৰত ৰাজনৈতিক হত্যা হ'ব নোৱাৰে মানুহে শান্তিত থাকিব পাৰিব লাগিব গাঁৱৰ কাষতে আজি তেওঁলোকেও মূল খুঁটিলৈকে ঘূৰি আহিবলগীয়া হ'ল শান্তিৰ পৰিৱেশ আজি বিটিচিত বিজেপি চৰকাৰে আজি নিৰ্মাণ কৰিলে ৰাইজ এই নিৰ্বাচন গৌতম দাসৰ নিৰ্বাচন নহয় আজি আপোনালোকে চিন্তা কৰক মই অসমৰ মন্ত্ৰী ৰাইজে পাতি দিয়া মন্ত্ৰী হাগ্ৰামা মহিলাৰীয়ে কয় হিমন্ত বিশ্ব শৰ্মাক বিটিচিত সোমাব নিদিওঁ চাওকচোন কিমান সাহসৰো এটা সীমা থাকিব লাগিব টকা আমি দিম আৰু আমি ইয়াত সোমাব নোৱাৰো তাৰমানে তেওঁ ভাবে যেন এইখন তেওঁ দেউতাক মাক পৈতৃক সম্পত্তি হিচাপে বিটিচিখন আহিছে সেইটোতো হ'ব নোৱাৰে মই হাগ্ৰামা মহিলাৰীক কৈছো বিটিচি ইলেকশ্যনৰ ৰিজাল্ট দিয়ক তোমাৰ ঘৰৰ সন্মুখতে বহি পিকনিক খাম কিনো কৰিবা চাওঁ আমি কিনো কৰিবা চাই ল'ম এইখন কি অসম নহয় এইখন কি মোৰ জননী জন্মভূমি নহয় কোন হাগ্ৰামা মহিলাৰী ভাবে ভয় খুৱাব আৰে আমাক ভয় খুৱাব নোৱাৰে দেই আমাক ভয় খোৱা নিয়ম নাই ইয়াতে কি ধৰণে কথা কয় বোলে বিটিচিত মই সোমাব নিদিওঁ আৰে বিটিচিৰ বাসিন্দাসকল বিটিচিৰ এই মাটি বিটিচিৰ এই পানী বিটিচিৰ এই বায়ু এই কি হাগ্ৰামা মহিলাৰে কিনি পাইছে নেকি এখন কি পৈতৃক সম্পত্তি নেকি এই অন্যায় অবিচাৰৰ বিৰুদ্ধে আমি মাত দিব লাগিব হিচাপে জীয়াই থাকিম তেনে এক সংকল্প আমি ল'ব লাগিব আতিৰ্য আছে ইয়াৰ মাটিত বীৰৰ জন্ম হয় ইয়াৰ মাটিত মেধাৱী সম্পন্ন ল'ৰা ছোৱালীৰ জন্ম হয় ইয়াৰ মাটিত কৃষকৰ জন্ম হয় ইয়াৰ এই মাটিত একোজন অসমৰ সুযোগ্য সন্তানৰ জন্ম হয় অধিকাৰ আমাক লাগিব নে নাই ৰাইজ আমাক মেধি পট্টা আমি পোৱাৰ যোগ্য হয় নে নহয় আমাকতো লাগিব আজি ৰাইজ আপোনালোকে চিন্তা কৰক এই ভিচিডিচিটো কি বস্তু ক'ৰ পৰা ওলাল আপোনালোকে চিন্তা কৰকচোন জব কাৰ্ড বিলাক কাৰ লগত থাকে আপোনালোকৰ লগত থাকে নেকি থাকে নেকি তো জব কাৰ্ডৰ কোন বোলে ভিচিডিচি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আহে ঘোষ দিব লাগে কাক বোলে ভিচিডিচি চাউল আহে চৰকাৰে বিনামূলীয়াকৈ ৰেচনৰ দোকানীয়ে সম্পূৰ্ণকৈ চাউলখিনি আমাক নিদিয়ে আজি মই শুনিলো সিদিনাখন বোলে বৃদ্ধ পেঞ্চন আৰু বিধৱা পেঞ্চন পাবৰ কাৰণেও ভিচিডিচিক টকা দিব লাগে এনেকে চলিব পাৰিব নেকি ৰাইজ কওকচোন সেইকাৰণে বিটিচি নিৰ্বাচনত ৰাইজে চিন্তা কৰিব লাগিব যোৱাবাৰ গৌতম দাস এমএলএ আমাৰ MCLA জিকিলে কিন্তু পাৱাৰ একো নাই বোলে ক'ত ভিচিডিচিহে ঘৰ দিব ভিচিডিচিহে আঁচনি দিব তো ৰাইজে কিয় ভোট দিলে আৰু সেইকাৰণে এইবাৰ আমি সিদ্ধান্ত লৈছো যে ভিচিডিচিৰ ইলেকশ্যন হ'ব লাগিব 5 বছৰৰ কাৰণে ৰাইজে ভিচিডিচিক নিৰ্বাচন কৰিব যেনেকে আমাৰ পঞ্চায়তৰ ব্যৱস্থা আছে ইয়াতো 3 খলপীয়া ব্যৱস্থা হ'ব লাগিব প্ৰধানমন্ত্ৰীয়ে ঘৰ পঠাইছে এলনা দি পেলাই যাম মেকুৰী বুলি হয় নাই আবু খং উঠে নে নাই
এই তেনেকুৱা আজি BPF বেলনাৰ মাৰ খাবৰ কাৰণে ৰেডি হ'ব লাগে আজি মোদীয়ে টকা পঠায় আৰু এওঁলোকে টকা চুৰ কৰি লৈ গুচি যায় বেলনাৰ মাৰ খাব লাগে নে নাই কওকচোন আজি 1,67,000 কৰি মোদীকে 25,000 দিব লাগে নহলে জিঅ'টেক নকৰো ইটো নকৰো সিটো নকৰো এইবিলাক কিহৰ নিয়ম এনেকুৱা নিয়মটো হ'ব নোৱাৰে আজি আমাৰ চৰকাৰে সোণোৱাল ডাঙৰীয়াৰ চৰকাৰে আৰু মোদী ডাঙৰীয়াৰ চৰকাৰে সিদ্ধান্ত ললে যে 60 বছৰৰ ওপৰৰ মুছলমানে পৰা নাই মুছলমানে পাৰিছে হিন্দুৱে পৰা নাই হিন্দুৱে পাৰিছে বঙালী মানুহে পৰা নাই বঙালী মানুহে পাৰিছে অসমীয়া মানুহে পৰা নাই সকলো জাতি ধৰ্মৰ মানুহ আজি BPFৰ শাসনকালত আমি বঞ্চিত হৈছো সকলো মানুহ আজি দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ দৰে আমাৰ অৱস্থা হৈছে চৰকাৰী চাকৰি অফিস আছে খৰবুগত অফিস আছে মঠনগুৰিত নিযুক্তি হ'ব কোকৰাঝাৰৰ পৰা কি বোলে CSB সেন্ট্রাল সিলেকশন বোর্ড আর সেন্ট্রাল সিলেকশন বোর্ডৰ মালিক কোনো ভাইস চ্যান্সেলর প্রফেসর নহয় সিলেকশন বোর্ড হৰি এটো কেনেকে শাসন আমি SUPD খিতানত 677 কোটি টকা স্টেট ফাইনেন্স কমিশনৰ পৰা 139 কোটি টকা স্পেশাল প্যাকেজত 300 কোটি টকা আৰু ভাৰত ঘৰতে 2 টকা দিলে কোনটো মন্দিৰতে টকা দিলে আজি হাজাৰ হাজাৰ কোটি টকা কিমান কাম হ'ব আপোনালোকে চিন্তা কৰকচোন 40টা পৰিষদীয় সমষ্টি যদি 2000 কোটি টকা 40 দি আমি হৰণ কৰো অকল মাত্ৰ মঠনগুৰিতে প্ৰত্যেক বছৰে 50 কোটি টকাৰ কাম হ'ব ভাৰতীয় জনতা পাৰ্টিয়ে এবছৰৰ ভিতৰত পকীকৰণ কৰিব তাৰমানে মঠনগুৰিত কোনো চুবুৰীও বাকি নাথাকিব